জুবিনবিহীন 10টা দিন পাৰ হোৱাৰ পাছতো আজিও শোকৰ অগণিত দগ্ধ প্ৰতিগৰাকী অসমীয়া। গুৱাহাটীৰ কাহিলীপাৰাৰ বাসগৃহই হওক বা সোণাপুৰৰ সমাধিস্থলী, শিল্পীগৰাকীৰ স্মৃতি বিজড়িত প্ৰতিটো প্ৰান্তলৈ বৈ আছে শ্ৰদ্ধাশীল জনতাৰ সোঁত। বৈদিক নীতি নিয়মেৰে কাহিলীপাৰাৰ বাসগৃহত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ল দহা পৰ্ব। নাম কীৰ্তনেৰে জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰিছে অজস্ৰ গুণমুগ্ধই। জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ ঘোষণা। প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত BTRত নিৰ্মাণ কৰা হ'ব বিশাল প্ৰতিমূৰ্তি স্মৃতি উদ্যান। অসমৰ কোনো ব্যক্তিয়ে পাহৰি নাযাব এটলিষ্ট আমাৰ BTC অঞ্চলত কোকৰাঝাৰত মই জুবিনদাৰ এটা মেমৰিয়েল পাৰ্ক, ষ্টেচুৰ লগতে মেমৰিয়েল পাৰ্ক এটা বনাম বুলি আমাৰ ইতিমধ্যে ডিচিশ্যন হ'ল। অভিনেত্ৰী গায়ত্ৰী মহন্তই ক'লে, দহা কাজ এই শব্দবোৰ যেন তেখেতৰ ক্ষেত্ৰত অমিল। আজি জুবিন দাত আমাক এৰি থৈ যোৱা 10 দিন হ'ল, সেই কথাটো কোনো মানি ল'বলৈ বিচৰা নাই, যে এতিয়াও যেন আছে, আমাৰ লগতে আছে, এনেকুৱাই অনুভৱ হয়। আৰু এই শব্দবিলাক দহা কাজ, এই গোটেই শব্দবিলাক যেন তেওঁৰ লগত নিমিলে, তেনেকুৱাই অনুভৱ হৈ আছে এই মুহূৰ্তটো। তেওঁ যলৈকে গৈছে তাত শান্তিৰে থাকক। আজিও সেমেকা কোটি কোটি জুবিন অনুৰাগীৰ চকু। আজি তুমি নাই, সেয়ে হ'লেও তুমি যে আছিলা আমাৰ প্ৰাণৰো প্ৰাণৰ, মনৰো মনৰ অতি প্ৰিয়জন। আমি আজি সুসাগৰত আটাইয়ে ম্ৰিয়মান, আকাশ বতাহ যেন সকলো স্তব্ধ, নিৰলাত শুনো মাথো তোমাৰ এই গান। সেয়েহে অতীতৰ মধুৰ স্মৃতি অজৰ অমৰ হৈ স্বৰ্ণাক্ষৰে লিখা ৰ'ব কেঁচা কলিজাত। তুমি শুন মোৰ জোন মন আকাশৰ, হৈ ৰবা চিৰদিন পুৱাতে উজলি উঠা সোণালী কিৰণ। শিল্পী, সাহিত্যিক, ৰাজনীতিবিদ, অনুৰাগীৰ মাজতেই জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হোৱা দেখা গ'ল সঞ্জীৱ নাৰায়ণকো। সোণাপুৰৰ জুবিনৰ সমাধিস্থলী যেন এতিয়া তীৰ্থভূমি। পুৱাৰে পৰা নিশালৈকে ভকতৰ নাম কীৰ্তনে জীপাল কৰি ৰাখিছে জুবিন গাৰ্গৰ সমাধিস্থলী। প্ৰিয় শিল্পীগৰাকীৰ অন্তিম ঠিকনা চাবলৈ প্ৰতিদিনাই সোঁত বৈছে অগণন অনুৰাগীৰ। সমাধিস্থলীত সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশৰ মাজত সকলোৱে স্মৰণ কৰিছে জুবিন গাৰ্গক। তাৰ মাজতেই হাতত ধূপ চাকি গামোচা লৈ সোণাপুৰলৈ আহিছে জুবিন গাৰ্গে 10ম শ্ৰেণীত তামোলপুৰ হাইস্কুলত লগ পোৱা জোনমণি গগৈ। সেমেকা দুচকুৰে সুঁৱৰিলে অতীতৰ স্মৃতি। পাইছিলোঁ ক্লাছত, গানো গাইছিলোঁ, তবলা বজাইছিলে, সময়বদ্ধ সংগীত গাইছিলোঁ, একেলগে পঢ়িলোঁ, গানো গালোঁ। এতিয়াতো তেওঁ নাই আৰু গুচি গ'ল। দুখ লাগিছে, বেয়াও লাগিছে। যোৰহাটৰ পৰা সংগীত যাত্ৰা আৰম্ভ কৰা প্ৰাণৰ শিল্পীগৰাকীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হ'ব চিনামৰাস্থিত কনভেনশ্যন কেন্দ্ৰত। দুৰ্গোৎসৱৰ মাজতেই 1 অক্টোবৰত যোৰহাটত প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে অশ্ৰু অঞ্জলি যাচিবলৈ সাজু হৈছে যোৰহাট আৰু দাঁতিকাষৰীয়া ৰাইজ। আদ্য শ্ৰাদ্ধস্থলী পৰিদৰ্শন কৰিছে মন্ত্ৰী বিমল বৰা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে স্থানীয় বিধায়কসকলে। শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৰহাটলৈ নিয়া হ'ব চিতা ভস্ম। আয়োজন কৰা হৈছে নাম কীৰ্তন, গায়ন বায়নৰ। আদ্য শ্ৰাদ্ধৰ বাবে গঠন কৰি দিয়া হৈছে যোৰহাটৰ ৰাইজক লৈ এখন 48জনীয়া কৰ্ণধাৰ সমিতি। নিশ্চিতভাৱে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁ গুণমুগ্ধসকল যেতিয়া আহিব, তেওঁৰ চিতা ভস্ম ইয়াতে আমি স্থাপন কৰিম। প্ৰতিচ্ছবিও থাকিব। নাম কীৰ্তনেৰে আত্মাৰ সদ্গতি কামনা হয়, আৰু সেইকাৰণে ভকত বৈষ্ণৱসকল ইয়াত সমবেত হৈ পৰম্পৰাগতভাৱে নাম কীৰ্তন কৰিব। গায়ন বায়নো ইয়াতে আয়োজন কৰিছে ৰাইজে। আধ্যাত্মিক আৰু 2-1 অনুষ্ঠান অনুষ্ঠিত হ'ব। 48জনীয়া এখন যোৰহাটৰ ৰাইজক লৈ কৰ্ণধাৰ সমিতি গঠন কৰা হৈছে। সকলোকে শৃংখলাবদ্ধভাৱে আহি সেই দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহ্বান জনাইছে যোৰহাট জিলা প্ৰশাসনে। পৰিয়ালৰ লোকে
13 দিনীয়া যিটো অনুষ্ঠান আছে তেওঁলোকে অনুষ্টুপীয়াকৈ সেই অনুষ্ঠান কৰিব। বাকীখিনি ৰাইজৰ কাৰণে শ্ৰদ্ধাঞ্জলি মুকলি থাকিব আৰু জনসাধাৰণে শৃংখলাবদ্ধভাৱে আহি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইফালে এয়া শুৱালকুছিৰ দৃশ্য। জুবিন গাৰ্গৰ মৃত্যুৰ 10 দিনত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অনুৰাগীৰ সমূহীয়া মুণ্ডন কাৰ্যসূচী। উপবাসে থাকি বৈদিক নীতি নিয়মৰ মাজেৰে সমূহীয়া মুণ্ডন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি 10 গৰাকী অনুৰাগীৰ। আপোনালোকে দেখিছে, অসমৰ ৰাইজে দেখিছে, আমাৰ ইয়াতে বুলি নহয় বিভিন্ন ঠাইতো এনেকুৱা কাৰ্যসূচী হাতত লৈছে। জুবিন দাৰ ঢেৰ ল'ৰা ছোৱালী, আমাৰ যিবোৰ দুখ হৈ আছে আমিতো ডাইৰেক্ট প্ৰকাশ কৰিব নোৱাৰো ন। আমি এইটো মাধ্যমেৰে ৰাইজৰ আগত দুখ প্ৰকাশ কৰিছো। জুবিন দা আমাক ন্যায় লাগে বাছ। বিভিন্ন ঠাইত গছ ভালপোৱা জুবিন গাৰ্গৰ স্মৃতিত ৰূপায়ণ কৰা হৈছে গছপুলি ৰোপণ কাৰ্যসূচী। জুবিনবিহীন প্ৰথমটো শৰতো এইবেলি সেমেকা। কোনোৱে যেন মানি ল'ব বিচৰা নাই এই নিদাৰুণ বাস্তৱক। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।